ঢেকিয়াজুলির প্রাচীনতম শিক্ষা অনুষ্ঠান ঢেকিয়াজুলি হাইস্কুলৰ নতুন বিল্ডিং নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু ঢেকিয়াজুলি হাইস্কুল এক মডেল হাইস্কুলত পৰিণত হ'ব। প্ৰায় 7 কোটি টকা ব্যয় কৰি স্কুলত 14খন নতুন ক্লাছৰুম, প্ৰিন্সিপালৰ ৰুম, ভাইচ প্ৰিন্সিপালৰ ৰুম, টিচাৰ্ছ ৰুম আৰু 4খন লেব উইথ ইকুইপমেণ্ট আমি ইয়াত ৰেডি কৰিম। আৰু মই ভাবোঁ যে 2026 এপ্ৰিলত যেতিয়া নতুন ছেশ্যন আৰম্ভ হ'ব, ঢেকিয়াজুলি হাইস্কুল এক নতুন ৰূপত নতুন বিল্ডিঙত আৰম্ভ হ'ব পাৰিব। ঢেকিয়াজুলিবাসী ৰাইজৰ বহুত আকাংক্ষা আছিলে যে চৰকাৰে ইমান ভাল ভাল কাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কৰি আছে, ঢেকিয়াজুলি হাইস্কুলো এটা নতুন ৰূপ পাব লাগে। আৰু আজি মই গৰ্ব অনুভৱ কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত এই কামটো আমি ঢেকিয়াজুলি শুনা যায় যে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট তেনেকুৱা নহয়, জেনেৰেলাইজ কৰাটো উচিত নহয়। সদায় আমি কৈ থাকোঁ চৰকাৰী বিদ্যালয়ত ভাল নহয়, ভাল নহয়, ভাল নহয়, কিন্তু মইতো দেখিছোঁ চৰকাৰী বিদ্যালয়ত পঢ়া শুনা ল'ৰা ছোৱালীয়ে ACS পাই আছে, IAS পাই আছে, ডক্টৰ হৈ আছে, ইঞ্জিনিয়াৰ হৈ আছে। চ' আমি পজিটিভ দিশটো উঠাই আনিব লাগে। ডক্টৰ ঋতুৰাজ ভূঞাই যিটো কাম কৰিলে তাকো এটা ষ্টৰি কৰক, শিক্ষাগুৰুসকলেও প্ৰেৰণা পাব, বিদ্যাৰ্থী ছাত্ৰ ছাত্ৰীসকলেও প্ৰেৰণা পাব। আমাৰ চিন্তাত সদায় নিগেটিভ থাকিলে বস্তুটো নিগেটিভৰ ফালে যায়, আমাৰ চিন্তাত পজিটিভ থাকিলে বস্তুটো পজিটিভৰ ফালে যায়। সমাজত নিগেটিভ আৰু পজিটিভ দুটাই আছে। আমি কোনটো দিশক আগবঢ়াব খোজোঁ এই চিন্তাটো আমি নিজে কৰিব লাগিব। আৰু মই ভাবোঁ যে বৰ্তমান সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখনে সপোন দেখিছে, অসমৰ ছাত্ৰ সমাজে সপোন দেখিছে, আৰু এই সপোনবোৰ বাস্তৱ কৰাৰ দায়িত্ব মোৰ আছে, আপোনাৰ আছে। আপুনি এজন সাংবাদিক আছে, মই এজন মন্ত্ৰী হিচাপে আছোঁ, শিক্ষাগুৰুসকলৰ দায়িত্ব আছে। শিক্ষাগুৰু হিচাপে আমি সকলোৱে যদি আমাৰ দায়িত্বটো ভালকৈ পালন কৰোঁ, এই ছাত্ৰ সমাজক লৈ এই ছাত্ৰ ছাত্ৰীসকলে ভাল মানৱ সম্পদ গঢ় দিব পাৰিব, গঢ় ল'ব পাৰিব, আৰু এই গঢ় লোৱা মানৱ সম্পদে অসমক আগুৱাই দিব। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।